নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলে। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰিন্সেট কাট ব্লাউজৰ কাটিং। আপোনালোকে যদি চিলাব বিচাৰে বা শিকিব বিচাৰে এই ভিডিঅ'টো চালে আপোনালোকে জানিব। তেন্তে আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে লাইলেনৰ কাপোৰখন ভাঁজ কৰি লৈছোঁ। মই কাটিম 34 চাইজৰ ব্লাউজ। 34ক সমানে 4 ভাগ কৰিলে 8.5 হয়। 8.5ত এটা চিন দিছোঁ আৰু 1.5 ইঞ্চি চিলনিৰ কাৰণে বেছিকৈ লৈছোঁ। দীঘল লাগিব আমাক 14 ইঞ্চি, 1 ইঞ্চি বেছিকৈ লৈছোঁ। ঠিক একেদৰে এইফালেও 15 ইঞ্চিত এটা চিন দিছোঁ। এইফালেও এটা 15 ইঞ্চিত এটা দাগ দিছোঁ। আঁচ পাৰি লৈছোঁ। বাহু লাগিব আমাক 5.5 ইঞ্চি। ডিঙি লাগিব 2.5। আৰ্মল লাগিব আমাক 5.5 ইঞ্চি। এইফালেও এডাল আঁচ পাৰি লৈছোঁ। ইয়াত চেফ দিবৰ কাৰণে 1.5 ইঞ্চি এইটো কোণৰ পৰা এইটো কোণলৈ এটা চিন দি লৈছোঁ। এনেকৈ চেফ এডাল দিবৰ কাৰণে। পিঠি কাট লাগিব আমাক। মই 9.5 ইঞ্চি দকৈ দিছোঁ। এইটো পিঠি কাটটো আপোনালোকৰ লগত কথা কিমান দকৈ দিয়ে। পিঠি কাটটো আপোনালোকৰ লগত কথা। কিছুমানে দকৈও কাটাও ভাল পায় আৰু কিছুমানে কমকৈ কাটা ভাল পায়। এইটো আপোনালোকৰ লগত কথা। এইফালে 1/2 ইঞ্চিমান ভিতৰকৈ দকৈ কৰি পিনে এনেকৈ চেফটো দি লৈছোঁ। কঁকাল আছে 30 ইঞ্চি। 30 ইঞ্চিক 4 ভাগ কৰিলে 7.5 হয়। 7.5 আধা ইঞ্চি বেছিকৈ লৈছোঁ আৰু 1.5 ইঞ্চি চিলনিৰ কাৰণে লৈছোঁ পাতলিত। বেক পাৰ্ট হৈ গ'ল। বেক পাৰ্ট আমি কাটিম। বেক চাইডটো হৈ গ'ল। এইবাৰ কাটিম ফ্ৰণ্ট চাইডটো। এইবাৰ জুখিম ফ্ৰণ্ট পাৰ্টটো ঠিক একেদৰে লাইলেনৰ কাপোৰখন একে কৰি লৈছোঁ। বেক পাৰ্টটোত যেনেকৈ কৰি লৈছিলোঁ। এইফালে 1/2 ইঞ্চি বেছিকৈ ৰাখিছোঁ আৰু এইফালেও এই পাৰ্টতকৈ এই পাৰ্ট অলপ 1/2 ইঞ্চি বেছিকৈ ৰাখিছোঁ। ঠিক একেদৰে ইয়াৰ ওপৰে এটা চিন দি ল'ম।
ইয়াত এডাল চিন দি লৈছোঁ। চিনটোৰ পৰা 5 ইঞ্চিত এটা চিন দিছোঁ। 5 ইঞ্চিৰ পৰা অকণমান মানে ভি কাট ডিজাইন দি দিছোঁ দেখিবলৈ ভাল হোৱাকৈ। আৰু এটা কথা, স্কেলডাললৈ মন নকৰিব দেই। স্কেল মানে আছে, ক'ত থাকিলে বিচাৰি পোৱা নাই, সেইটো কাৰণে অলপ ভাঙি থকা স্কেলডালকে ল'লোঁ। এইবাৰ জুখিম আমি ফ্ৰণ্ট ছাইডৰ বাছ পইণ্টটো। বাছ পইণ্টটো 10 ইঞ্চি হৈছে। 10 ইঞ্চিত এটা চিন দিছোঁ। হুক লগোৱাৰ ছাইডে 1/2 ইঞ্চি এটাত চিন দিছোঁ আৰু পাতলি ছাইডে 1.5 ইঞ্চিত এটা চিন দিছোঁ। এইটো ধুনীয়াকৈ এটা চেফ দি দিছোঁ। ইয়াৰ পৰা ইয়ালৈ এডাল এনেদৰে চিন দি লৈছোঁ। একেবাৰে 1 ইঞ্চি বেছি কৰি দিছোঁ আৰু এইফালে 1.5 ইঞ্চি পাতলিৰ কাৰণে লৈ লৈছোঁ। এইবাৰ আমি ফ্ৰণ্ট ছাইডটো কাটিম। এইবাৰ কাটিম আমি মেইন কাপোৰটোৰ। লাইলেনৰ কাপোৰটোতে মেইন জোখটো থাকে। এইবাৰ মেইন কাপোৰটো অলপ ডাঙৰকৈ কাটিলেও হয়, চিলাবলৈ সুবিধা হয়, সেইকাৰণে ডাঙৰকৈ মই কাটি লৈছোঁ। নেক্সট ভিডিঅ'ত মই চিলাই দেখাবলৈ চেষ্টা কৰিম বাৰু, যিমান পাৰোঁ। এইবাৰ কাটিছোঁ ফ্ৰণ্ট পাৰ্টটো। ফ্ৰণ্ট পাৰ্টটো ঠিক একেদৰেই কাটিছোঁ। মেইন কাপোৰটো অলপ ডাঙৰকৈ থৈছোঁ। এইটো ফ্ৰণ্ট পাৰ্ট, এইটো একেদৰে ডাঙৰকৈ কাটিম। এইবাৰ কাটিম হাতখন। হাতখনত লাইলেনৰ কাপোৰ ব্যৱহাৰ কৰা নাই। হাতখন মই দীঘলকৈ কাটিম। 3.5ত এটা চিন দিম। 3.5ত এটা চিন দি দিছোঁ। হাতখন কাটিবৰ কাৰণে বেক পাৰ্টৰ আৰ্মলৰ জোখটো ল'ব লাগিব। আৰ্মলৰ জোখটো লৈ মেলিহে কাটিম। আৰ্মলৰ জোখতে চিন দি লৈছোঁ। এইবাৰ আমি জুখিম ফিটাৰ দ্বাৰা। ফিটাৰ জোখত যিমান ওলায় সিমানহে দিম। আকৌ মই ফিটাডালে আৰ্মলৰ জোখটো ল'ম। এনেকৈ ফিটাডাল অলপ বেঁকাকৈ লৈ মেলি জোখটো ল'ব লাগিব। আপোনালোকে যদি চিলাব বিচাৰে এনেদৰে জুখিব। ফিটাডালত 9.5 ওলালে। এইবাৰ আমি হাতখনৰ কাপোৰটোত জুখিম। হাতৰ ধুনীয়াকৈ জুখি পেনে এইবাৰ আঁচডাল দি নিম, চেফটো দি নিম। মই যেনেদৰে চেফটো দি মেলি কাটিম তেনেদৰে আপোনালোকেও কাটিব। তলৰখিনি মই জোখ লোৱা নাই, আন্দাজতে মই কাটি পেনে থৈ দিছোঁ, যিহেতু ব্লাউজটো মোৰে হয়। এইফালে ফ্ৰণ্ট ছাইডে অলপ 1/2 ইঞ্চিমান বেছিকৈ কাটি দিছোঁ। ফ্ৰণ্ট ছাইডে 1/2 ইঞ্চিমান বেছিকৈ কাটি দিছোঁ। দেখিছেনে? মই এনেদৰে কাটি লৈছোঁ। হাতখনো কাটি হৈ গ'ল। সম্পূৰ্ণ ব্লাউজটো কাটি হৈ গ'ল। আপোনালোকক দেখুৱাই দিছোঁ।
যদি ভিডিঅ'টো চাই ভাল পায় কমেণ্ট কৰিবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেন্তে মই বিদায় মাগিছোঁ। ধন্যবাদ।